সেকেন্ড ইনষ্টলমেন্ট আপোনালোকে 1 লাখ টকা পাব 5 বছৰত আপোনালোকে আমাক ঘূৰাই দিব 1 লাখ ঘূৰাই দিব নালাগে আৰু 1 টকাও আমাক ইন্টারেস্ট দিব নালাগে সুদ দিব নালাগে ভাল হবনে বেয়া হব ভাল হবনে বেয়া হব এতিয়া অকল এইটোৱে নহয় আমি আপোনালোকক কি কৰিম আপোনালোকক আমি কি কৰিছো আমি আপোনালোকক ৰেডি কৰিছো কাৰ কাৰণে ৰেডি কৰিছো প্ৰধানমন্ত্ৰীৰ 3টা আঁচনি আছে পিএমইজিপি মুদ্ৰা এনেকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বেংকৰ পৰা লোন দিয়াৰ আঁচনি আছে আমি কি কৰো লৰা ছোৱালীক আমি আমাৰ ডিসি সকলে ৰিভিউ কৰি থাকে আৰু বেংকৰ লগত কথা পাতি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী সকলক আমি মুদ্ৰা বা পিএমইজিপি লোনৰ লগত সংলগ্ন কৰি দিওঁ আপোনালোকে জানি ভাল পাব যে প্ৰথমবাৰ যি 25,000 লৰা ছোৱালীয়ে আমাৰ পৰা টকা পাইছিলে তেওঁলোকৰ ভিতৰত এতিয়ালৈকে 2,000 জনক আমি বেংকৰ পৰাও লোন লোৱাৰ ব্যৱস্থা কৰি দিছো 10 লাখ টকাৰ তেওঁলোকে বেংকৰ পৰা লোন পাইছে অহা 2 এদিনতে অসমৰ আৰু 2টা বেংকে আমাৰ লগত সহি কৰিব যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ লৰা ছোৱালী 1,000 কৰি 2,000 লৰা ছোৱালীক আমি আৰু মুদ্ৰা আৰু পিএমইজিপি লোন দিম তাৰ মানে আমাৰ উদ্দেশ্য কি যে 2 লাখ টকাৰে যেতিয়া আপোনালোকে বেংকৰ লগত লেনদেন আৰম্ভ কৰিব বেংকে আপোনালোকক চাই থাকিব আমিও আপোনালোকক চাই থাকিম আমাৰ উদ্দেশ্য 2 লাখ নহয় আমাৰ উদ্দেশ্য হল আপোনালোকক আমি প্ৰধানমন্ত্ৰী মুদ্ৰাৰ লগত জড়িত কৰোৱা যাতে 2 লাখ টকা দি আপোনালোকে যি ব্যৱসায় আৰম্ভ কৰিব তাক যাতে আপোনালোকে মুদ্ৰা লোনলৈ আগবঢ়াই লৈ যাব পাৰিব অসমৰ যুৱক যুৱতী সকলৰ কাৰণে আগতে কোনো চৰকাৰে এনেকৈ চিন্তা কৰা নাছিল এইবাৰ মই মনতে ভাবিছো এই চৰকাৰত আমি কিমান দিলো 25,000 আৰু 75,000 অহাবাৰ যেতিয়া বিজেপি চৰকাৰ হ'ব বছৰত 1 লাখ কৰি 5 লাখ লৰা ছোৱালীক আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান দিম ভাল হবনে বেয়া হব পাক্কা ভাল হব কিন্তু আৰু ভাল হব যদি আপোনালোকে এই টকাটো দি মটৰচাইকেল স্কুটাৰ নিকিনি ভাল কৰি যদি কাম কৰে তেতিয়া হলে 5 লাখ নহয় অহা বছৰ মই 10 লাখলৈকে চিন্তা কৰিব পাৰিম